নমস্কাৰ। এই মোৰ পিছপিনে দেখিছে, এই মোৰ পিছপিনে এইবিলাক যে দেখিছে, এইবিলাক কি ধানৰ বীজ, কিয় এতিয়া ৰোপণ কৰা হ'ল, সেই বিষয়ে মই আলোচনা কৰাৰ কাৰণে আজি আপোনালোকৰ ওচৰত এই ভিডিঅ'টো লৈ আহিছোঁ। এই মোৰ পিছপিনে থকা এই ধানৰ যিটো বীজ, এই বীজটোৰ প্ৰজাতিটোৰ নাম হৈছে এডভান্টা PSC 807। এই যিটো প্ৰজাতিৰ যিটো বিধান মানে বীজ, এই বীজটো একেবাৰে কমদনীয়া। মানে বীজতলীত বীজ সিঁচাৰ পৰা মেইন যিটো মূল পথাৰত খেতি ৰোপণ কৰা হয়, সেই ৰোপণ কৰাৰ পৰা একেবাৰে চপোৱালৈকে 90 দিনত আপোনালোকে শেষ কৰি দিব পাৰিব। ইয়াতকৈ আৰু কমদিনীয়া ধান আমাৰ অসমত নাই। গতিকে এই যি 90 দিনীয়া ধান, কমদিনীয়া ধান, এই ধানটো অকল UPL কোম্পানীৰে নহয়, আপোনালোকে বিভিন্ন কোম্পানীৰে বিভিন্ন নামেৰে এই 3 মহীয়া অৰ্থাৎ 90 দিনৰ ধান আপোনালোকে বজাৰত পাব। কিন্তু আমাৰ ইয়াত এই মোৰ পিছপিনে যে দেখিছে, এইটো হ'ল UPL কোম্পানীৰ এডভান্টা PSC 807। আৰু এই ধানটোৰ যিটো উৎপাদন, এইটো মই যোৱাবাৰ আপোনালোকক মোৰ ভিডিঅ'ত দেখুৱাইছিলোঁ। আপোনালোকে মোৰ ভিডিঅ' চালে গম পাব, খুব ভাল প্ৰডাকশ্যন হয়, খুব ভাল প্ৰডাকশ্যন হয় আৰু ধানটো খুব মিহি। আৰু এই কোম্পানীৰে, এই UPL কোম্পানীৰে এডভান্টাৰ আৰু এটা আছে, সেইটো হ'ল 4 মাহ 5 মাহ লাগে। সেই ধানটো হ'ল কি এডভান্টা PSC 837। সেইটো হ'ল ধানটো খুব মোটা। সেইটো মোৰ নিচিনা মানুহে সেই চাউলৰ ভাত খাব নোৱাৰোঁ। কিন্তু এই মোৰ পিছপিনে থকা এইটো হ'ল কমদিনীয়া ধান, আৰু এই ধানটোৰ প্ৰজাতিটোৰ নাম হৈছে এডভান্টা PSC 807। এইটো হ'ল একেবাৰে মিহি ধান, মানে ভাতটোও খাই খুব ভাল লাগে, মানে প্ৰডাকশ্যনো খুব ভাল হয়। কম দিনৰ ভিতৰত খুব ভাল এটা প্ৰডাকশ্যন পায়। গতিকে মই ধানবিলাক আপোনালোকক এবাৰ ভাল ধৰণে দেখুৱাই আছোঁ কেনেকুৱা হৈছে। এই মোৰ পিছপিনে থকা এই ধানবিলাক ৰোপণ কৰা আজি মোটামুটি প্ৰায় 10 দিনমান হ'ল, ইয়াৰ বয়স 10 দিনমান হ'ল। মই ইয়াৰ পিছত আপোনালোকক দেখুৱাম ধানবিলাক কেনেকুৱা হয়, কেনেকুৱা ইয়াৰ উৎপাদন হয়, ধানৰ গছবিলাক কেনেকুৱা পোখা মেলে, এইবিলাক মই আপোনালোকক দেখুৱাম। তথাপিতো মই এবাৰ ধানবিলাক আপোনালোকক দেখুৱাই আছোঁ। চাওক, এই চাওক, এই ধানবিলাক চাওক। আজি এই ধানবিলাক ৰোপণ কৰা প্ৰায় 10 দিনমান হ'ল। চাওক কেনেকুৱা হৈছে, মই আৰু আপোনালোকক দেখুৱাই আছোঁ। এই চাওক, এই ধানবিলাক কিন্তু আজি 14 দিনমান হ'ল ৰোপণ কৰা। মানে খুব কমদিনীয়া ধান, যিমানেই দিন বাগৰে সিমানেই লাহে লাহে ধানৰ চেহেৰাবিলাক বেলেগ বেলেগ হয়। চাওক 10 দিনীয়া ধানটো কেনেকুৱা মই আপোনালোকক দেখুৱাই। এই চাওক 10 দিন আগতে ৰোপণ কৰা ধানটোৰ চেহেৰা কেনেকুৱা হৈছে, আৰু মই আপোনালোকক দেখুৱাই আছোঁ 14 দিন বয়সৰ ধানবিলাকৰ চেহেৰা কেনেকুৱা হৈছে। চাওক, এই চাওক কি সুন্দৰ চেহেৰা হৈছে। চাওক বন্ধুসকল, মোৰ এই যি ধানৰ ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ, এইটো কমদিনীয়া ধান, ইয়াত যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে মোৰ কমেণ্ট বক্সত জনাব পাৰে, মই তাৰ উত্তৰ দিম। আৰু এটা কথা আপোনালোকে কি জানে, ধান কেৱল ৰুলেই নহ'ব, ধানবিলাক আপোনালোকে যত্ন কৰিব লাগিব। ধানবিলাক যত্ন কৰিলেহে আপোনালোকে উৎপাদন বেছি পাব। এনেই কঠীয়াবিলাক ৰোপণ কৰি আপোনালোকে থৈ আহিল, খেতিত পানী দিয়াৰ কোনো সুব্যৱস্থা নাই, যি পৰিমাণে সাৰ প্ৰয়োগ কৰিব লাগে সেই পৰিমাণে সাৰ প্ৰয়োগ কৰা নাই। গতিকে এনেই উৎপাদন পাব খুজিলে এনেই উৎপাদন নাপাব। আপোনালোকে ধানখিনিৰ যিখিনি পৰিচৰ্যা কৰিব লগা থাকে সেইখিনি কৰিব লাগিব, যত্ন ল'ব লাগিব, তেতিয়াহ'লে আপোনালোকে উৎপাদন বেছি পাব।